জনাইছোঁ সদৌ শোণিতপুৰ জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি অভিজিৎ নাথ ডাঙৰীয়াক। আৰু আমি বিপুল বৰা ডাঙৰীয়াক, এগৰাকী জনতাৰ শিল্পী, প্ৰাণৰ শিল্পী, যিয়ে আমি ফুলৰ যিসকল শিল্পী তেখেতসকলক sakit perut sakit deh. আমি সকলোকে আগবাঢ়ি প্ৰাণৰ শিল্পীগৰাকীৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জনাইছোঁ। আৰু আমাৰ মাজত শোণিতপুৰ জিলা সাহিত্য সভাৰ সন্মানীয় সভাপতি ডক্টৰ সুধাকণ্ঠ সমন্বয় ক্ষেত্ৰ আমি লগে লগেই সুধাকণ্ঠ সমন্বয় ক্ষেত্ৰ সকলোৱে সন্মানীয় সভাপতি উৎপল শৰ্মা ডাঙৰীয়া উপস্থিত আছে। যিটো অনুষ্ঠানত
আগবঢ়াই নিব বিচাৰিছোঁ। ঢেকিয়াজুলি আঞ্চলিক ছাত্ৰ সন্থাৰ বিষয়ববীয়া আঞ্চলিক ছাত্ৰ সন্থা আৰু সমন্বয় ক্ষেত্ৰৰ তৰফৰ পৰা জাতীয় শ্বহীদসকলৰ ত্যাগ সদৌ অসম ছাত্ৰ সন্থাই অথলে যাবলৈ নিদিওঁ। যি লক্ষ্য আৰু উদ্দেশ্যৰে সৈতে অসমত ঐতিহাসিক অসম আন্দোলন হৈছিল, ৬টা বছৰ সুদীৰ্ঘ কাল অসমৰ আবাল বৃদ্ধ বনিতাই ৰাজপথত সংগ্ৰাম কৰিছিল, সেই সংগ্ৰামৰ মূল লক্ষ্যৰ পৰা সেই সংগ্ৰামৰ মূল কক্ষৰ পৰা এচলি মানুহ বিচলিত নোহোৱাকৈ ছাত্ৰ সন্থা আগবাঢ়ি যাবলৈ সদায় যত্নপৰ হৈ আহিছোঁ আৰু এই ক্ষেত্ৰত আপোনালোকৰ অভিভাৱকত্ব কামনা কৰিছোঁ। হাজৰিকাদেৱৰ প্ৰতিমূৰ্তি ইয়াত উন্মোচন কৰিছে। সেই নিয়াৰ আমঠুগৰাকীয়ে গাই গৈছিল, লিখি গৈছিল, সন্মুখৰে সেনাপতি থমকি জিৰালে কিনো হ'ব সেনানীয়ে ভাবিলে গুণিলে। যিকোনো ধৰণৰ অন্যায় অবিচাৰ, যিকোনো ধৰণৰ শোষণৰ বিৰুদ্ধে অসমীয়া জাতিটোৱে বৰ্তমান কৰা সংগ্ৰামৰ আটাইতকৈ সন্মুখৰ সেনাপতিজনে আমাৰ মাজৰ পৰা হেৰাই গৈছে। আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ বিয়োগ ঘটিছে। গতিকে মই মোৰ বক্তব্যৰ আগ ধৰি প্ৰাণৰ শিল্পী জুবিন গাৰ্গ আৰু নিয়াৰ আমঠু ডক্টৰ ভূপেন হাজৰিকা দেৱলৈ শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছোঁ। প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ মৃত্যুৰ অস্বাভাৱিকতাৰ ৰহস্য উদ্ঘাটনৰ বাবে শিল্পীগৰাকীৰ ন্যায় বিচাৰি যি সংগ্ৰাম চলি আছে, সেই সংগ্ৰামতো অসমবাসী ৰাইজৰ অভিভাৱকত্ব কামনা কৰিছোঁ। মনবোৰ অশান্ত যেন পৰিয়ালৰ এজন নোহোৱা হ'ল, আমাৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ নোহোৱা হ'ল, গোটেই অসমৰ প্ৰতিটো পৰিয়ালৰ যেন এজন নোহোৱা হ'ল। কাম কৰিবলৈ মন নাযায়, কথা পাতিবলৈ মন নাযায়, খাবলৈ মন নাযায়। প্ৰায় ডেৰ মাহৰ বেছি সময় অসমৰ প্ৰতিটো পৰিয়ালৰ এইটো অৱস্থা। সুধাকণ্ঠৰ কথা ক'ত আৰম্ভ কৰি ক'ত শেষ কৰিব। অসমৰ এনে এটা বিষয় নাই যিটো বিষয়ত সুধাকণ্ঠই মাত পতা নাই। এনে এটা পৰিস্থিতি নাই যিটো পৰিস্থিতিত ডক্টৰ ভূপেন হাজৰিকাই আমাক বাটৰ সন্ধান দিয়া নাই। আমাৰ ভাষা সংস্কৃতিৰ সংকটৰ সময়ত, বানপানীৰ সময়ত, অসমৰ বিদেশী নাগৰিকৰ সমস্যাটোৰ সমাধানৰ বিষয়ত, অসম আন্দোলনৰ সময়ত কোনটো বিষয়ত ভূপেন হাজৰিকাই আমাক বাট দেখুওৱা নাই, মাত পতা নাই। মাত পাতি গৈছে প্ৰতিটো বিষয়ত, প্ৰতিটো সংকটৰ সময়ত। আৰু এখন দীঘলীয়া কথা, যিটো বিষয়তে কয় সেই বিষয়টো ডক্টৰ ভূপেন হাজৰিকাই কি কৈছে আমাক বাট দেখুৱাইছে। বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত সমন্বয়ৰ কথা কৈছে, একেলগে কেনেকৈ আগবাঢ়ি যাব লাগে সেই কথা কৈছে, সকলো জাতি জনগোষ্ঠীৰ ভাষা সংস্কৃতি বিকাশৰ কথা কৈছে। ভূপেন হাজৰিকাৰ সৃষ্টিৱালী যিসমূহ সৃষ্টি সেইখিনি আমাৰ পাঠ্যক্ৰমত, বিদ্যালয়ৰ পৰাই আমাৰ পাঠ্যক্ৰমত অন্তৰ্ভুক্ত কৰিব লাগে। ১। ২ নম্বৰ কথা, তেখেতৰ সৃষ্টিৰ আজি গৱেষণা হ'ব লাগে। আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়, ডিব্ৰুগড় বিশ্ববিদ্যালয়, তেজপুৰ বিশ্ববিদ্যালয়, অসম আন্দোলন মৰ্মে স্থাপন হোৱা এই বিশ্ববিদ্যালয়ত ভূপেন হাজৰিকাৰ নামত আসন স্থাপন হ'ব লাগে, যাতে গৱেষণা হয়। তাৰ লগে লগে তৃতীয় কথাটো হ'ল ভূপেন হাজৰিকাৰ নামত এখন আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান হ'ব লাগে। গোটেই পৃথিৱীত ভূপেন হাজৰিকাৰ সৃষ্টিক আগুৱাই নিবলৈ হ'লে এটাই উপায়, এইটো গৱেষণা। আৰু সেইকাৰণে এটা আন্তঃৰাষ্ট্ৰীয় গৱেষণা প্ৰতিষ্ঠান অসমত স্থাপন হ'ব লাগে। ৩। ৪ নম্বৰ কথাটো হ'ল যে গুৱাহাটীৰ যিটো ৰেল টাৰ্মিনাছ আছে, ৰেল ষ্টেচন, সেই ষ্টেচনটোৰ নাম ভূপেন হাজৰিকাৰ নামত দিব লাগে। যেনেকৈ মহাৰাষ্ট্ৰত যদি পাৰে, আমাৰ অসমত কিয় নোৱাৰিব? ৰেল ষ্টেচনটোৰ নাম ভূপেন হাজৰিকাৰ নামত দিব লাগে। ৫ নম্বৰ কথা, ভূপেন হাজৰিকাৰ কথা আমি গীত মাত সকলো কথা গম পাই আছোঁ, কিন্তু গোটেই ভাৰতবৰ্ষত ভূপেন হাজৰিকাৰ নামত এখন কালচাৰেল ট্ৰেইন, এখন সাংস্কৃতিক ৰেল প্ৰচলন কৰিব লাগে, যাতে ভূপেন হাজৰিকাৰ গীত মাত, তেওঁৰ সৃষ্টি সকলো কথা যাতে গোটেই ভাৰতবৰ্ষত জনাৰ এটা ব্যৱস্থা হয়।
এইখিনি ব্যৱস্থা গ্ৰহণ কৰাটো অত্যন্ত প্ৰয়োজন আৰু তেখেতৰ যিবোৰ সৃষ্টিৰাজি আজিকালি বিজ্ঞানসন্মতভাৱে টাইম কেপচুলৰ জৰিয়তে সংৰক্ষণ কৰিব পাৰি সেই ব্যৱস্থাৰ জৰিয়তেও তেখেতৰ সৃষ্টিৰাজিক সংৰক্ষণ কৰাৰ ব্যৱস্থা কৰিব লাগে আৰু তেখেতৰ সমাধিস্থলটো বা ঠেকাঠেকি হৈছে আহল বহলকৈ নিৰ্মাণ কৰিব লাগে ভূপেন হাজৰিকাৰ এই সৃষ্টিৰাজিক আগুৱাই নিবলৈ এইসমূহ পদক্ষেপ লোৱাটো অত্যন্ত প্ৰয়োজন আৰু তেখেতৰ সৃষ্টিৰাজিক এতিয়া কচৰত ক'ত হ'ব ক'ত চিন্তন ক'ত মন্থন নতুন প্ৰজন্মই ক'ত কচৰত কৰিব চিন্তন মন্থন গৰ্ষণ ক'ত হ'ব গতিকে অসমৰ অঞ্চলে অঞ্চলে ভূপেন হাজৰিকাৰ নামত আধুনিক সা সুবিধাৰে প্ৰেক্ষাগৃহ নিৰ্মাণ কৰিব লাগে যাতে নতুন প্ৰজন্মৰ ছাত্ৰ ছাত্ৰীয়ে তাত যাতে কচৰত কৰিব পাৰে অনুশীলন কৰিব পাৰে তাৰ ব্যৱস্থা কৰিব লাগে এতিয়া কিন্তু ভূপেন্দ্ৰৰ যিবোৰ সৃষ্টিৰাজি সেই সৃষ্টিৰাজিক যদি ভালকৈ ইংৰাজীত অনুবাদ কৰি যথাস্থানত যদি এইবোৰ যদি বিষয় যদি উত্থাপন কৰিব পৰা গ'লহেঁতেন মই হেঁতেনেই কৈছোঁ আমাৰ কাণ্ডাৰীসকলে যদি সেই কামটো কৰিলেহেঁতেন আমাৰ ভূপেন্দ্ৰই কিন্তু নোবেল বঁটা পাবলৈ সক্ষম হ'লে এইটো মোৰ উপলব্ধি গতিকে আমি এটা কথা মনত ৰাখিব লাগিব যে আমি কৰণীয় কামখিনি কৰি গৈ থাকিব লাগিব কৰণীয় কামখিনি কৰি গৈ থাকিলে গৈ থকাটো উচিত আমাৰ ভূপেন্দ্ৰই নোবেল বঁটা পালেহেঁতেন এইটো মোৰ উপলব্ধি মই আপোনালোকৰ আগত প্ৰকাশ কৰিলোঁ আৰু ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক লৈয়ে ভূপেন্দ্ৰ কায়িকভাৱে নাই কিন্তু ভূপেন্দ্ৰৰ সৃষ্টিৰাজিক লৈয়ে আমি জাতীয় জীৱনক শক্তিশালীভাৱে আগুৱাই নিয়াৰ প্ৰয়াস আমি অব্যাহত ৰাখিব লাগিব সেই কথাই আমি আপোনালোকৰ আগত পুনৰ দোহাই দিওঁ আপোনালোকে ভূপেন্দ্ৰৰ প্ৰতিমূৰ্তি পুনৰ নিৰ্মাণ কৰি ভূপেন্দ্ৰৰ স্মৃতি যুগমীয়া কৰি ৰাখিবৰ কাৰণে তেখেতৰ সৃষ্টিৰাজিক হৃদয়ত স্থাপন কৰি আগুৱাই যাবৰ কাৰণে যি প্ৰয়াস ল'লে তাৰ কাৰণে ইয়াৰ সমন্বয় ক্ষেত্ৰৰ সকলো কৰ্মকৰ্তা আপোনালোকক ৰাইজক আমি আন্তৰিক কৃতজ্ঞতা জনালোঁ